আমি গৈ আছো ব্লক মোৰ বাইকখন আকৌ তাত আছে আমি খুচকাৰি গৈ আছো আমি খুচকাৰি গৈ আছো গোটেইখিনি ক'ত আছে দোকানত আছে দোকানত আহিব মই লৈ কিনে গৈ আছো মই লৈ গৈ আছো আমি একলতে যা খুচকাৰি যাওঁ আপোনালোকৰ ফোন নম্বৰটা দিয়ক আকৌ নাই পাতা হ'লে কিন্তু 18 বছৰ হ'ল বুলি কোনোবা ল'ৰা ছোৱালী গৈ তাত থাকিব এই ধৰণৰ কথা কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব কিন্তু আজি তাৰিখৰ পৰা যদি তেনেকুৱা ধৰণৰ ঘটনা হয় মনত যি লজেই নহওক এই লজৰ ওপৰত কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব তেনেকুৱা লজ কিন্তু ভাঙি দিয়া হ'ব নাৰী দে ব্যৱসায়ী চক্ৰ উৎখাত স্বামীৰ অজ্ঞাতে দে ব্যৱসায়ী কৰা অভিযোগ মৰাণৰ বোৱাৰীগৰাকীয়ে কৰ্মসূত্ৰে তিনিচুকীয়ালৈ যোৱা বুলি পৰিয়ালক অৱগত কৰিছিল কিন্তু বোৱাৰীগৰাকীক মৰণতে দেখা পোৱা বুলি কেইগৰাকীমান মহিলাই জনোৱাৰ পিছতে পোহৰলৈ আহিল ভয়ংকৰ কাণ্ড পৰিয়ালৰ লোকে মৰাণ পিয়লি নগৰত এটা ভাড়া ঘৰত উদ্ধাৰ কৰে বোৱাৰীগৰাকীৰ লগতে আন দুগৰাকী মহিলাক ইয়াৰ পিছতে স্বয়ং পৰিয়ালৰ লোকে মৰাণ আৰক্ষীক গতাই দিয়াৰ লগতে এজাহাৰ দাখিল কৰে সম্প্ৰতি মৰাণ আৰক্ষীয়ে তদন্ত অভিযান চলাইছে এই সন্দৰ্ভত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতি সহকাৰী সম্পাদক অকন ভূঞাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মৰাণৰ অধিকাংশ হোটেল আৰু লজসমূহে মৰাণৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে লজসমূহে প্ৰাপ্তবয়স্ক লোকক ভাড়াত কোঠা প্ৰদান কৰি নিজৰ মুনাফা আদায় কৰি আহিছে এনে সামাজিক পৰিৱেশৰ বিনষ্ট কৰা লজসমূহ ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰে ছবি আছিলে হা তিনিচুকীয়াত আছো বুলি কৈছিলে তিনিচুকীয়াত থাকো বুলি কৈ কিনে মানে মৰাণত আছিলে মই গম নাপাওঁ মোৰ ওচৰৰ মানুহে ইনফৰ্মেশ্যন দিলে শংকৰ চুইচত গৈ কিনে ৰুম লৈ কিনে আছে তাত 2 ঘণ্টা 3 ঘণ্টা থাকে তাৰপিছত ৰুমত যায়গৈ মানে ৰুম আছে চেমি গলিৰ ওচৰত গলিটোৰ ফালে সোমাই গৈ কিনে ভিতৰত ৰুমত আছিলে আজি হাতেলতে ধৰা পেলালোঁ সেইটোৱে কথাটো হৈছে তাৰপিছত এতিয়া সিহঁতি মিছা কথা কৈ আছিলে অকণো এতিয়া যোনজনী মানুহ এজনী আছে সেই মানুহজনীও কৈছে মিছা কথা মই আছোঁ ক'লে কি বুলি কয় এনেকৈ কৈছে যে মই তিনিচুকীয়াত আছোঁ মই অলপ দুখ পাইছোঁ ভৰি দেখা নাই মই মেডিকেললৈ ওলাই আহিছোঁ তোমাক মই ৰুমত গৈ কিনে কথা পতাই দিছোঁ বুলি ক'লে কিন্তু মই ইয়াত আছে বুলি গম পাওঁৱে মই এতিয়া হাতেলতে ধৰা পৰিলোঁ সেইটো কাৰণে মানে হেৰি বেয়া ধান্দা কৰি আছে 2 নম্বৰ ধান্দা হ'ল মানে তাই আমি ফাৰ্ষ্টে এদিন দেখিছিলোঁ ৰজত যোৱা ল'ৰা 3টা লৈ গৈছিলে আৰু এজনী আছিলে ছোৱালী 2জনী আছিলে ছোৱালী আৰু এজনী বোৱাৰী আছিলে তাৰপিছত 3জনীয়ে 3টা ল'ৰা লৈ গৈছিলে এজনীয়ে 2টাৰ লগত ৰিলেশ্যন ৰাখিলে আৰু এজনী এটাৰ লগত তাৰপিছত আজি সেনেকৈ ৰজত যোৱাৰ কাৰণে মানুহজনে হাতেলতে ধৰা পৰিলে তাই আমি গৈ পেলাই ৰুমত পালোঁগৈ ৰুমত পাই আমি যিহেতু যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া তাই মোক মাৰিব লৈছে হাতত ধৰিছে মোবাইল ভাঙিব লৈছে তাই আৰু এনেকৈ মানে ধৰা পৰোঁতে আৰু সেইবিলাক হালা চালা হ'ল আৰু তাই এনেকৈ আগতেও বহুতৰ লগত ৰিলেশ্যন ৰাখি গৈছে নিজৰ হাজবেণ্ড থকা অৱস্থাত বেলেগৰ লগত ৰিলেশ্যন ৰাখিলেতো তাইক আৰু এবাৰ থানালৈ অনা হৈছে এনেকৈ তাই ফচি গৈছে মানে আজি আকৌ থানাত অনা হৈছে তাইক আজি 3জনী অনা হৈছে 3জনী ঘৰ ইহঁতৰ বেলেগ বেলেগ ঠাইৰ হয় ইহঁতে ইয়াত ৰুম লৈ থাকে ভাড়া ৰুম লৈ থাকে আৰু মানে সিহঁতৰ এনেকুৱা এটা গেং আছে মানে সিহঁতৰ মেইন লিডাৰ এজনী আছে বোৱাৰী হয় তাই মেইন কাষ্টমাৰ এটেম্প কৰি দিয়ে সিহঁতক নিশ্চয় অতি দুখজনক আৰু গভীৰ উদ্বেগজনক বিষয় যি সময়ত আমি এটা ভাল সামাজিক বাতাবৰণ বিচাৰোঁ সেই সময়ত আজি অভিযোগ অনুসৰি এটা ফোন কল আহিছিলে আৰু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দুৰ্যোগ ভুগি আছে পৰিয়ালটোৱে যোৱা 27 তাৰিখৰ বিগত সময়তো তেনেকুৱা ধৰণৰ ঘটিছে যোৱা 27 তাৰিখে তেওঁলোকৰ ঘৰৰ এগৰাকী বোৱাৰী ঘৰত নাই কৰ্মসূত্ৰে তেখেতে তিনিচুকীয়াত আছোঁ বুলি আচলতে ঘৰৰ বিষয় বা তেওঁ স্বামীক বা তেখেতৰ শাহু বুঢ়ীক অৱগত কৰিছিলে পৰৱৰ্তী সময়ত গম পালে যে এইটো তেওঁলোকে মিছা কথা অৱগত কৰিছে যিহেতু কিছুমান মানুহৰ দৃষ্টিগোচৰ হৈছে যে মৰাণতে দেখা পৰিলক্ষিত হ'ল গতিকে তেওঁ পৰিয়ালৰ লোকসকল আচৰিত হ'ল গতিকে যিগৰাকী বোৱাৰীয়ে তিনিচুকীয়াত কৰ্মসূত্ৰে আছোঁ বা কাম কৰিবৰ কাৰণে গৈছোঁ বুলি ক'লে আচলতে মৰাণত দেখাটো কিমান সঁচা আৰু মিছা কিন্তু সেই কথাটো আজি বাস্তৱত পৰিণত হ'ল জানিব পৰা মতে তেওঁলোকে এটা মৰাণ পিয়লি নগৰৰ ভাড়া ঘৰত আৰু কেইগৰাকীমান নাৰীৰ লগত বিভিন্ন সময়ত তেওঁলোকৰ অপকৰ্মত জড়িত হৈ আছে বিগত সময়তো আছিলে আৰু বৰ্তমানো সময়তো আছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু জানিব পৰা মতে যে মৰাণৰ যিবিলাক লজ আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালে জানিব দিছে যে নিউ শংকৰ হোটেল লজত বহুতে তেওঁলোকক তাৰ পৰা ওলাই অহা দেখাৰ পৰিলক্ষিত হয় বুলি কয় আচলতে গতিকে এইটো এটা উদ্বেগজনক বিষয় আৰু এই অভিযোগৰ ভিত্তিত আমি দাবী জনাব বিচাৰোঁ স্থানীয় প্ৰশাসন আৰক্ষী প্ৰশাসনক মৰাণত যিবিলাক লজ আছে সেই লজবিলাকৰ ওপৰত নাকি লগাবলৈ হ'ল তেওঁলোকে এটা লয় যে 18 বছৰৰ ওপৰৰ যিসকল প্ৰাপ্তবয়স্ক তেওঁলোকে তাত থাকিব পাৰে বুলি বিভিন্ন সময়ত আমিও তেওঁলোক কেতিয়াবা আমি পৰিদৰ্শন কৰোঁ
তেওঁলোকে এটা উত্তৰ দিয়ে যিহেতু ল'ৰা ছোৱালীহাল 18 বছৰ আছিলে গতিকে আমি থাকিবলৈ দিলোঁ। এইটো কেতিয়াও এখন ভাল সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। গৰাকী এই কথাষাৰ কেতিয়াও মানি ল'ব নোৱাৰি। 18 বছৰ হ'ল বুলিয়ে তেওঁলোকৰ লগত কোনো পৰিয়ালকেন্দ্ৰিক ৰিলেশ্যন নথকা এগৰাকীৰ 18 বছৰ ওপৰৰ প্ৰাপ্ত বয়স্ক ল'ৰা বা ছোৱালীক তাত থাকিবলৈ দিয়াটো আজি সামাজিক বাতাবৰণত কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে মই আহ্বান জনাম, প্ৰতিটো লজৰ ওপৰত মই সাৱধানতা অৱলম্বন কৰিছোঁ, সতৰ্কবাণী আহ্বান কৰিছোঁ। লজত যদি মানুহ থাকিবলৈ হয় তেওঁ পৰিয়ালকেন্দ্ৰিক হিচাপে থাকিব লাগিব। হয় ভাই ককাই হ'ব লাগিব, নহয় তেওঁলোক মাক জীয়েক হ'ব লাগিব। কিন্তু 18 বছৰ হ'ল বুলিয়ে কোনোবা ল'ৰা ছোৱালী গৈ তাত থাকিব, এই ধৰণৰ কথা কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। কিন্তু আজি তাৰিখৰ পৰা যদি তেনেকুৱা ধৰণৰ ঘটনা হয়, মহানত যি লজেই নহওক, এই লজৰ ওপৰত কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেনেকুৱা লজ কিন্তু ভাঙি দিয়া হ'ব। আইনগতভাৱে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰি থাকিব। তেওঁলোকে আইনগতভাৱে যি পাৰিব, কিন্তু আমি সামাজিক বাতাবৰণটো আমি বিনষ্ট নহ'ব কাৰণে তেনেকুৱা ঘটনা যদি আমি দেখি পাওঁ, তেওঁলোকে যদি বয়সৰ সীমা দেখুৱায়, সেই কথাটো কিন্তু মানি লোৱা নহ'ব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি এই বৃহত্তৰ মৰাণ অঞ্চলত থকা লজবিলাকক আমি সতৰ্কবাণী কৰি দিছোঁ। কিন্তু এইটো স্পষ্ট কথা।